আসসালামু আলাইকুম জামাতৰ অনবৰতে ধন্যবাদ জনাইছোঁ যিহেতু তেখেতে এই ৰঙামাটি অঞ্চলৰ এজন সুযোগ্য ব্যক্তিক এই মহান কৰ্মত ভৰ্তি হ'বলৈ আশীষ দান কৰিছে। পাঁচজন আহিব ইয়াত আহিব আমি সুস্বাস্থ্য কামনা কৰিছোঁ। আজি যিদৰে আমাৰ পৰা আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যাত্ৰাৰ কাৰণে আৰু তেখেতৰ সেই পবিত্ৰ হাজত পবিত্ৰ তীৰ্থ সাম্ৰাজ্যৰ কাৰণে ইয়াকে কামনা কৰিছোঁ। আজি মছজিদ প্ৰাংগণত উপস্থিত ৰঙামাটি জামাতৰ মোৰ ব্যক্তিগত জ্যেষ্ঠ ভকত মুক্তা বিষ্ণুত উপস্থিত প্ৰায় মাতৃসকল, উপস্থিত মোৰ যুৱবন্ধুসকল, উপস্থিত আজি আমাৰ চৰকাৰৰ আজি তীৰ্থ ৰঙামাটি অঞ্চলৰ সমাজকীয় চৰকাৰ আমি আহিলে মানে মই প্ৰথমে সকলোৱে মান্য কৰি শ্ৰদ্ধা সেৱা নিবেদন কৰোঁ। শ্ৰদ্ধা ৰাইজ, আজি ভোটখনত আমাৰ শ্ৰদ্ধাৰ আমিৰক আমি তেখেতৰ যাত্ৰা সুগম, তেখেতৰ মনৰ কামনা পূৰ্ণ ময়দানত এটি সম্বৰ্ধনা আয়োজন সভাত আমাৰ এই ৰঙামাটিবাসী ৰাইজ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেককে আমাৰ এই সমূহীয়া দোৱাত তথা সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰণ কৰি মাতি আনিছোঁ। সেয়ে আমাৰ পৰ্দাৰৰ মা ভনীসকল, আমাৰ খন্তেক পিছতে আমাৰ জামাতৰ উপদেষ্টা আমিৰ আলী সাহেব আমাৰ মাজত উপস্থিত হ'ব। গতিকে আপোনালোকে য'ত যিভাগে আছে প্ৰত্যেকে ঈদগাহ ময়দানত আৰু মা ভনীসকল মুক্ত প্ৰাংগণত উপস্থিত হ'বৰ বাবে আপোনালোকক আহ্বান জনাইছোঁ। মাতাৰাম জামাত সাহেবান, আমি সঁচাকৈ খুব ভাগ্য আমাৰ জামাতৰ সুযোগ স্কুলীয়া জীৱনৰ পৰা আমাক জামাতৰ হৈ বহু সময় তেখেত لبيك اللهم لبيك لبيك لا شريك لك لبيك لا شريك لك لبيك
لبيك اللهم لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لبيك اللهم لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك আমার বহুদিয়া বুঝি ভগবানের সেবা আমার সৌভাগ্য এই উপস্থিত আছে গিয়ে করব যে আল্লাহ এই মহান শক্তিমান আপনার ঘরে উলাইছো আপনার ঘরে উলাইছো আপনার ঘরে উলাইছো আপনার ঘরে হাজির হন ইয়ার বদল দিয়ে এদিকে মই আজি এই বিশেষ দিনটো মই ইয়ার বিনিময়ে কি কোনো ভাষা নাই কোনো মই প্ৰকাশ কৰিব নোৱাৰা অৱস্থা গতিকে আজি এই পবিত্ৰ মঞ্চ হাজ প্ৰাৰ্থী বিদায় দিবৰ কাৰণে আপোনালোকে ইমান এটা নজিৰবিহীন ৰঙামাটিত কৰিছে তাৰ কাৰণে মই মহান পৰমেশ্বৰৰ ওচৰত কৃতজ্ঞ হৈছোঁ আল্লাহৰ ওচৰত কৃতজ্ঞ হৈছোঁ আজি এই পবিত্ৰ ক্ষণত উপস্থিত আমাৰ মিডিয়াৰ পাৰ্চন আমাৰ বিজ্ঞান বৰ্গৰ তীৰ্থবৃন্দ আজি এই পবিত্ৰ হজ বিদায় মঞ্চত উপস্থিত আমাৰ বিপুল দাস ক্ষেত্ৰতে আমাৰ সহযোগিতা আগবঢ়াই থকা দুখে لبيك اللهم لبيك لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لا شريك لك لبيك اللهم لبيك لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لا شريك لك لبيك اللهم لبيك لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لا شريك لك لبيك اللهم لبيك لبيك لا شريك لك আৰু তাত আমাৰ বিশ্ব নবী ৰাসূল পাক হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ রোজা মুবারক আছে তাত আমি জিয়ারত মনে কৰিব লাগে তাত
আমাৰ ৰসুল করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ যে সমাধিস্থল আছে, গতিকে আমাৰ নজনাত কিছুমান মানুহ হয়তো ইয়াত মানে আছে, গতিকে আমাৰ মদিনাত সেই সমাধিস্থল আছে। তাত তেওঁৰ লগতে সহযোগত থকা লগত একেলগতে থকা আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহু তেওঁ তেখেতৰো একেলগতে আছে, একেলগতে তেখেতৰো সমাধিস্থ কৰা আছে। আৰু লগতে আৰু এজন মহান বুজুৰ্গ তেখেতৰ লগতে আছিলে হযরত উমর রাদিয়াল্লাহু আনহু রোজা মুবারক তাতে আছে একেলগতে তিনিটা হেৰিয়াতে। গতিকে আমি প্ৰথম সেই মদিনাত গৈ 8 দিন 40 ওয়াক্ত নামাজ আমি আদায় কৰিব লাগে। 40 ওয়াক্ত নামাজ আদায় কৰিব, 5 দিনত 5টা নামাজ, ফরজ, জোহর, আসর, মাগরিব আর ইশা এনেকৈ ইমামৰ পাছত আমি পঢ়িব লাগিব, আপোনালোকে দোয়া কৰিব। ফরজটো সহজ কথা নহয়, গতিকে এইখিনি কাম যদি আমি সকলোৱে কৰিব পাৰোঁ। তাত আৰু এঠাইত আছে য'ত আমাৰ দোয়া আমাৰ প্ৰাৰ্থনা তাত মানে কবুল হয়, তাত গ্ৰহণ কৰে আল্লাহ। আৰু সেই জেগাটো হ'ল রিয়াজুল জান্নাত বুলি কয়, রিয়াজুল জান্নাত তাতে আছে, তাতে আমি দোয়া কৰিব লাগে। তাৰ লগে লগে আমাৰ এই হযরত পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ রোজার বিপরীতে আছে জান্নাতুল বাগী কয়, তাতো আমি জিয়ারত কৰিব লাগে বুলি মানে প্ৰাৰ্থনা কৰিব লাগে। গতিকে তাত এইখিনি কাম কৰি আমি মানে মক্কালৈ আহিব লাগে। মক্কালৈ আহি ইয়াত আমাৰ ভুল হোৱা নাই যে আমাৰ হাজী সাহেব এজন আছে, হাজী সাহেবা এগৰাকী আছে, আমি জনাত এইখিনি কাম কৰিব লাগে। তাৰ পৰা আহি 5 দিন 4টা ঠাই 4 জেগা আছে আৰু 9টা কাম আছে। তাৰে 3টা হ'ল বাধ্যতামূলক কৰিব লাগিবই, আমাক মানে যিটো ফৰজ বুলি কয়। আৰু 6টা আছে কৰা উচিত, জৰুৰী আমি কি কওঁ সুন্নতে মুআক্কাদা। তীৰ্থস্থানে তাত কোনো বেলেগ কথা একো নাই, সকলো ধৰণৰ তীৰ্থস্থান আমি পবিত্ৰ কৰি গৈ
আমাক কোনোদিন দেখা নগ'লে বহুতে কয় আজি পবিত্ৰভাৱে আপুনি ওলাইছে আপোনাক সমূহীয়াভাৱে বিদায় দিছে আজি স্বাভাৱিকতে সেই দিনটোত আপোনাৰ তাৎক্ষণিক যিটো প্ৰতিক্ৰিয়া কি হ'ব এতিয়া চাওক এতিয়া জাতি ধৰ্মৰ কথা নাই ঈশ্বৰক মানে প্ৰত্যেকে আমাৰ যে সৃষ্টি এজন আছে সেইটো আমি বিশ্বাস কৰোঁ গতিকে মই এটা যিটো কট্টৰ বুলি কয় কট্টৰতা আমাৰ মানে সমাজত নাই আৰু মই আমাৰ সতীৰ্থসকল আমাৰ মানে পৰিচালক কমিটিবিলাকক জনাওঁ কোনো তেনেকৈ কট্টৰবাদ নহয় এনেকৈ আমাক মানে এটা তেওঁলোকক মানে কোৱা হৈছে আৰু সেই আদৰ্শেৰে তেওঁলোকে মানে অনুপ্ৰাণিত হৈ মানে সমাজখন চলোৱাত আৰু ৰাইজৰ সকলো লগত মিলা প্ৰীতিকৈ থকাতে মানে চলি গৈ আছে গতিকে কথা হ'ল কি মই আপোনাক ক'লোৱেই মই এই সমন্বয় বাৰ্তা মোৰ বিদ্যালয়ৰ পৰাই পাইছোঁ সমন্বয়ৰ বাৰ্তা মোৰ জ্যেষ্ঠসকলৰ পৰা পাইছোঁ গতিকে আমাৰ গাঁওখনক লৈ মই গৌৰৱ কৰোঁ আমাৰ এই অঞ্চলটোক লৈ মই গৌৰৱ কৰোঁ গতিকে সেইখিনিয়ে মই আপোনালোকক মানে ক'ব খোজোঁ যে ধৰ্ম এটা বেলেগ মানে কথা আৰু মিলা প্ৰীতি এটা বেলেগ মানে কথা গতিকে গোড়ামী বুলি নহয় আমাৰ এইটা বাধ্যতামূলক কিছুমান আমাৰ কৰিবলগীয়া আছে সেইখিনি আমি কৰিছোঁ হয় মই আপোনালোকক মানে ক'লোৱেই যে এই সম্পূৰ্ণ যাত্ৰাটো হ'ল আমাৰ ভিছা মানে এইটো দিয়া আছে 45 ডেজ গতিকে আমি দুদিনৰ আগতে ওলাই গৈছোঁ দুদিন মানে 5-6 থাকিম 7 তাৰিখ খুব ৰাতিপুৱা 2টা বজাত আমি মানে ফ্লাইট মোৰ 6:45 আছে আৰু তাৰ পৰা গৈ মানে আমি গুৱাহাটী টু মদিনা যাম মদিনাত আপোনাৰ 10 দিন থাকি আমি মক্কালৈ আহিম মক্কাৰ আমাৰ এই হজৰ কামবিলাক কৰি বিভিন্ন অঞ্চলবিলাক মানে পৰিদৰ্শন কৰি দোৱা প্ৰাৰ্থনা কৰি আৰু এইখিনি কৰাৰ পিছত আমি মষ্ট প্ৰবেবলি জুনৰ 20 তাৰিখে ঘূৰিম গতিকে এই সম্পূৰ্ণ পেকেজটো 45 দিনীয়া হ'ব হজৰ যিটো বিশেষত্ব হজ বুলি ক'লে সহজভাৱে কি সহজ ভাষাত মই কৈছোঁ যে আমি ইছলাম ধৰ্মী লোকসকলে আমি মক্কালৈ যাওঁ মুঠতে 5 দিন 4 জেগা আৰু 9টা কাম কৰিব লাগে তাৰে 9টাৰ ভিতৰত 3টা হ'ল কৰিবই লাগিব বাধ্যতামূলক আৰু 6টা হ'ল কৰা উচিত জৰুৰী এই চলা ফুৰা কৰি এইখিনি 5 দিন কৰাটোকে থকা খোৱা চব বাদ দি এইখিনি কৰা আৰু দোৱা কৰা ৰাইজৰ দোৱা কৰাকে হৈছে মোটামুটিকৈ হজ নমস্কাৰ প্ৰথমে আমি আজি ৰঙামাটিবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ এই অঞ্চলৰ পৰা আমাৰ ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা আমাৰ ৰঙামাটিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত সমাজসেৱক আৰু জমাতৰ সভাপতি চৰ্দাৰ আমিৰ দাক আমি আজি পবিত্ৰ প্ৰাক্তন সভাপতি আমি পবিত্ৰ হজ যাত্ৰালৈ মৰমেৰে ভগৱানৰ আশীৰ্বাদ বিচাৰি বিদায় কামনা ওলাইছোঁ আৰু তেখেতক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেখেতক সুস্থ শৰীৰে আমাৰ মাজলৈ পুনৰ ঘূৰি আহক আৰু আশা কৰিম পবিত্ৰ হজত তেখেতে বিশ্বৰ শান্তিৰ কাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আপোনাৰ আশীৰ্বাদ বিচাৰক ইয়াকে কামনা কৰিছোঁ আমাৰ এটাই কথা ৰঙামাটি জামাতৰ পৰা তেখেতে সুদূৰ মক্কালৈ হজ কৰিবলৈ গৈছে গতিকে আমাৰ ধৰ্মৰ লগতেও আমাৰ এই অঞ্চলৰ কাৰণে তেখেত আমাৰ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকে বসবাস কৰি থাকোঁ গতিকে আমি বিশ্বৰ লগতে ৰঙামাটিখনো যাতে শান্তি সম্প্ৰীতি অটুট থাকিব পাৰোঁ তাৰ কাৰণে তেখেতে সুদূৰ মক্কাত গৈ দোৱা কৰিব বুলি তেখেতক আমি ইয়াৰ পৰা তেখেতক আমি অৱগত কৰিছোঁ